নমস্কাৰ দিনটোৰ সেকেন্ড ভিডিঅ'ৰ সৈতে মই পুনৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত মই মেইনছ ৰিলেটেড এটা টপিক আলোচনা কৰিম। তাৰ আগতে মই প্ৰত্যেকটো ভিডিঅ'তে আপোনালোকক সৰু এটা কথা কওঁ, যিটো কথাই আপোনালোকক মোটিভেট কৰিব বুলি মোৰ বিশ্বাস থাকে। মই সৰুতে কৰবাত পঢ়িছিলো, সাকসেছ ইজ 99% পাৰ্সপিৰেশ্যন এণ্ড 1% ইনস্পিৰেশ্যন। অৰ্থাৎ সফলতাটো হৈছে 99% ঘৰ্মাক্ত পৰিশ্ৰম আৰু 1% অনুপ্ৰেৰণাৰ ফল। কিন্তু তাক বৰ্তমান সময়ত মই 50-50 কৰিব খোজো। ঘৰ্মাক্ত পৰিশ্ৰম কৰাৰ আমাৰ কোনো প্ৰয়োজন নাই, কিন্তু বৰ্তমান সময়ত মই কম যে স্মাৰ্ট ৱৰ্কটোৱে আটাইতকৈ জৰুৰী হয়। আৰু 50% মই এতিয়া অনুপ্ৰেৰণাৰ কথা কম। আগতে যদিও 99% ঘৰ্মাক্ত পৰিশ্ৰম 1% অনুপ্ৰেৰণা বুলি কৈছিল, কিন্তু এতিয়া 50-50 কে কম। 50% স্মাৰ্ট ৱৰ্ক আৰু 50% অনুপ্ৰেৰণা, এই দুইটাই আপোনালোকক সফল হোৱাত সহায় কৰিব। আজিৰ এই ভিডিঅ'টোত মই ইণ্টাৰনেশ্যনেল ৰিলেশ্যন যি টপিক হয় তাৰ এটা বিষয়ৰ ওপৰত আলোচনা কৰিম। আমি বিভিন্ন ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনৰ বিষয়ে পঢ়িব লাগিব। ASEAN, ব্ৰিক্স, কোৱাড, এনেকৈ বিভিন্ন ধৰণৰ ইণ্টাৰনেশ্যনেল যি অৰ্গেনাইজেশ্যন আছে তাৰ লগত আমাৰ ভাৰতবৰ্ষৰ ৰিলেশ্যন কি বা ভাৰতবৰ্ষৰ ৰুল কি, এই গোটেইখিনি কথা আমি মেইনছ হওক বা প্ৰিলিমিনাৰীৰ কাৰণে হওক আমি পঢ়িব লাগিব। বিশেষকৈ প্ৰিলিমছৰ ক্ষেত্ৰত বিভিন্ন অৰ্গেনাইজেশ্যনৰ অবজেক্টিভ বা ইণ্ডিয়া তাৰ মেম্বাৰ হয়নে নহয়, এইমছ বা ভাৰতবৰ্ষই সেই ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ভূমিকা লৈছে, আমি পইণ্ট ৱাইজ সেই কথাখিনি মনত ৰাখিব লাগিব। আৰু মেইনছৰ কাৰণে আমি এই ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনবিলাকৰ লগত ভাৰতৰ যি ৰুল, ভাৰতে কি ধৰণে বিভিন্ন অৰ্গেনাইজেশ্যনৰ লগত ৰিলেশ্যন মেইনটেইন কৰি আছে সেই বিষয়ে আমি জানিব লাগিব। ডিপ্ল'মেটিক ৰিলেশ্যনৰ বিষয়ে জানিব লাগিব। আমি যেতিয়া বিভিন্ন কুৱেশ্যন পাম, সেই কুৱেশ্যনত যেতিয়া আমি এনচাৰ লিখিম, আমি তেতিয়া এই অৰ্গেনাইজেশ্যনবিলাকৰ লগত আমাৰ ভাৰতবৰ্ষই কি ধৰণে কাম কৰি আছে তাৰ ওপৰত আমি এক্সাম্পল ব্যৱহাৰ কৰিব পাৰিম। এতিয়া আজিৰ বিষয়বস্তু হ'ল ASEAN আৰু ইণ্ডিয়াৰ যি ৰিলেশ্যনশ্বিপ, সেই ৰিলেশ্যনশ্বিপৰ ওপৰত আলোচনা কৰিম। আজিৰ এই টপিকটোত আমি সবিশেষ আলোচনা কৰিম। য'ত মই এক্সপ্লেনেশ্যন কৰিবৰ প্ৰয়োজন হয় তাত মই এক্সপ্লেইন কৰি যাম, আৰু বাকী অভাৰঅল যিখিনি পইণ্ট আছে, কোনখিনি বেছি ইম্পৰ্টেণ্ট সেইখিনি মই কৈ যাম। আপোনালোকে স্ক্ৰীনত দেখাৰ দৰে এই টপিকখিনি আপোনালোকে পজ কৰি নিজেও পঢ়ি যাব পাৰিব। ASEANৰ ফুল ফৰ্মটো কি মই ইয়াত মেনশ্যন কৰা নাই, আপোনালোকে নিশ্চয় যিসকলে অলৰেডি প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকে জানে। এছ'চিয়েশ্যন অফ চাউথ ইষ্ট এছিয়া নেশ্যন, এটা খুব গুৰুত্বপূৰ্ণ অৰ্গেনাইজেশ্যন হয়। ইয়াৰ বিষয়ে এতিয়া আমি সবিশেষ চাম। কি ডাইভাৰ্ছ অফ ইণ্ডিয়া এছিয়ান ৰিলেশ্যনশ্বিপ, ইয়াত লিখা আছে যে কি কাৰণে আমি ইণ্ডিয়া আৰু এছিয়াৰ ৰিলেশ্যনশ্বিপটো মানে চলি আছে, ইয়াৰ মূল বিষয়বস্তুবোৰ কি কি সেই বিষয়ে আমি জানিম। ফাৰ্ষ্ট, এণ্ড অফ কোল্ড ৱাৰ এণ্ড ইণ্ডিয়াজ ইকনমিক লিবাৰেশ্যন। ইণ্ডিয়াৰ ইকনমিক লিবাৰেশ্যন যি 1991ৰ লিবাৰেশ্যন পলিচি হয়, সেই বিষয়ে আমি জনা দৰকাৰ। লুক ইষ্ট পলিচি, 1991ত যি লুক ইষ্ট পলিচি আছিল তাক বৰ্তমান এক্ট ইষ্ট পলিচি হিচাপে জনা যায়। সেই বিষয়ে আমি আগৰ ভিডিঅ'ত আলোচনা কৰিছোঁ। নৰ্থ ইষ্টৰ ওপৰত যিটো গুৰুত্বটো এক্ট ইষ্ট পলিচি হোৱাৰ পৰা লাহে লাহে বাঢ়ি গৈছে। চাউথ ইষ্ট এছিয়াত চাইনাৰ যি গ্ৰয়িং ইনফ্লুৱেঞ্চ, চাইনাৰ এইটো যিটো পলিচি, সেই পলিচিটো আমি সকলোৱে জানো। চাইনাই সকলোতে নিজৰ ইনফ্লুৱেঞ্চটো গেইন কৰিব চায়। এতিয়া বিভিন্ন ঠাইত চাইনাৰ যি গ্ৰয়িং ইনফ্লুৱেঞ্চ, আমাৰ নেবাৰিং কাণ্ট্ৰিৰ ক্ষেত্ৰতে হওক, শ্ৰীলংকাৰ ক্ষেত্ৰত হওক বা পাকিস্তানৰ ক্ষেত্ৰত হওক, ভূটানৰ ক্ষেত্ৰত হওক, এতিয়া আমাৰ কাৰণে চিন্তাৰ বিষয়। বাট তাক কাউণ্টাৰ কৰিবৰ কাৰণে ইণ্ডিয়া বিভিন্ন ধৰণৰ পলিচি লৈছে, সেইবোৰ আমি আগন্তুক দিনত আলোচনা কৰিম। এছিয়ানছ ইকনমিক গ্ৰোথ এণ্ড ৰিজনেল ইণ্টিগ্ৰেশ্যন, সেইটো গুৰুত্বপূৰ্ণ কি ড্ৰাইভাৰ্ছ হয়। নেক্সট, ষ্ট্ৰেটেজিক মেৰিটাইম ছিকিউৰিটি ইণ্টাৰেষ্ট ইন দ্য ইণ্ডো পেচিফিক, ইণ্ডিয়াৰ যি ইণ্ডো পেচিফিকত যি ছিকিউৰিটি ইণ্টাৰেষ্ট আছে, মেৰিটাইম ছিকিউৰিটি ইণ্টাৰেষ্ট, তাৰ ওপৰত বেছ কৰিও ASEANৰ গুৰুত্বটো বাঢ়ি যায়। নেক্সট, এজ ইণ্ডিয়া এইমছ টু বিকাম $5 to $7 trillion ইকনমি, গতিকে এছিয়ান প্লেজ এ ক্ৰুচিয়েল ৰোল ইন ট্ৰেড, কানেক্টিভিটি, ছিকিউৰিটি, কোঅপাৰেশ্যন। এতিয়া এই কি ডাইভাৰ্ছৰ যিটো লাষ্ট পইণ্ট, সেই লাষ্ট পইণ্টটো আমাৰ কাৰণে যেতিয়া আমি ASEAN আৰু ইণ্ডিয়াৰ ৰিলেশ্যনৰ ওপৰত কুৱেশ্যন আহে, তেতিয়া আমি এই চেণ্টেন্সটোৱে আমি আমাৰ কুৱেশ্যনটো এনচাৰ আমি আৰম্ভ কৰিব পাৰোঁ। এইটো এটা খুব ভাল এটা চেণ্টেন্স দিয়া আছে যে ইণ্ডিয়া এইমছ টু বিকাম $5 or $7 trillion ইকনমি. So ASEAN plays a crucial role in trade, connectivity and security cooperation. However, geopolitical challenges, trade imbalance and regional conflict continue to shape the future of India-ASEAN ties. It however to আমি ইন্ট্ৰডাকশ্যনত নিলিখোঁ। এতিয়া হিষ্ট্ৰিকেল কণ্টেক্সবিলাক আমি চাম। কোল্ড ৱাৰৰ পৰা এতিয়া ফ্ৰম কোল্ড ৱাৰ ডিষ্টেঞ্চ টু ষ্ট্ৰেটেজিক কোঅপাৰেশ্যন, এই কোল্ড ৱাৰৰ পৰা এতিয়া আহি ই কেনেধৰণে ষ্ট্ৰেটেজিক কোঅপাৰেশ্যনত আজি ভৰি দিলেহি, সেই বিষয়ে আমি আলোচনা কৰিম। প্ৰথম আছিল লিমিটেড এংগেজমেণ্ট ডিউৰিং কোল্ড ৱাৰ। কোল্ড ৱাৰৰ সময়ত অৰ্থাৎ 1947ৰ পৰা 1991 এই সময়ছোৱাত যি কোল্ড ৱাৰ ইৰা বুলি আমি ক'ব পাৰোঁ, সেই সময়ত কিন্তু আমি যিটো নন এলাইনমেণ্ট যিটো পলিচি, সেই পলিচিটো আমি মেইনটেইন কৰি আছিলোঁ।
ইয়াত দিয়া আছে ধুনীয়াকৈ নন এলাইনমেণ্ট পলিচি কেপ্ট ইন ইট নিউট্ৰেল ৱেৰ এজ ছাম এছিয়ান নেশ্যনছ এলাইন উইথ দ্য ইউনাইটেড নেশ্যনছ অৰ্থাৎ কিছুমান এছিয়ান নেশ্যনে ইউনাইটেড নেশ্যনৰ লগত এলাইন হৈছিল বাট ভাৰতে সেই সময়ত নন এলাইনমেণ্ট যি পলিচি সেই পলিচিটো মেইনটেইন কৰিছিল অৰ্থাৎ কোনো দেশৰ লগত সি অংশীদাৰ হোৱা নাছিল নন এলাইনমেণ্ট পলিচি এইবোৰ আচলতে আমি প্ৰিপেৰেশ্যনৰ আৰম্ভণি সৰু সৰু বেছিক কথা সেই কথাখিনি যদি কোনোবাই নাজানে আপোনালোকে কমেণ্ট কৰিব আমি আলোচনা কৰিম নেক্সট এছিয়ান ৱাজ ৱেৰী অফ ইণ্ডিয়াছ ছ'চিয়েলিষ্ট ইকনমিক পলিচি গতিকে এছিয়ান যিখিনি কাণ্ট্ৰি লগ খাইছিলে তেওঁলোকৰ সদায় এটা চিন্তা আছিল যে ইণ্ডিয়াৰ যি ছ'চিয়েলিষ্ট ইকনমিক পলিচি আছিল সেই পলিচি এটা চিন্তাৰ বিষয় আছিল ক্ল'জ টাইজ উইথ ছ'ভিয়েট ইউনিয়ন আৰু তেতিয়াৰ যি ছ'ভিয়েট ইউনিয়নৰ লগত আমাৰ এটা খুব ভাল বণ্ডিং আছিল আৰু সেইকাৰণে ইণ্ডিয়াই প্ৰথমতে প্ৰায়ৰিটাইজ কৰিছিল চাৰ্কটোৰ ওপৰত এতিয়া গুৰুত্ব কমি গ'ল তাক আমি যিটো ফুল ফৰ্মত কওঁ চাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজনেল কোঅপাৰেশ্যন যিটো চাৰ্ক কয় গতিকে এতিয়া কিন্তু চাৰ্কতকৈ ইণ্ডিয়াৰ ইম্পৰ্টেঞ্চটো আছিয়ান যি অৰ্গেনাইজেশ্যন তাৰ ওপৰতহে বেছি নেক্সট পষ্ট ক'ল্ড ৱাৰ অৰ্থাৎ ক'ল্ড ৱাৰ পাছৰ সময়ছোৱা আৰু লুক ইষ্ট পলিচি যি 1991ৰ লুক ইষ্ট পলিচি হৈছিল সেই সময়ত জিঅ' পলিটিকেল চেঞ্জেছবিলাক আহিছিল আৰু সেইকাৰণে ইণ্ডিয়াই লাহে লাহে মানে নন এলাইনৰ পৰা আহি চেঞ্জেছ আনিবলৈ চেষ্টা কৰিলে প্ৰয়োজনীয়তা আহি পৰিল কাৰণ সেই সময়ত বা এতিয়াৰ সময়ৰ ধৰণে তেতিয়াৰ সময়তো গ্ল'বেলাইজেশ্যনৰ যি ইম্পেক্ট সেইটো ইণ্ডিয়াৰ ক্ষেত্ৰতো ইম্পৰ্টেঞ্চ আহিল কাৰণ ইণ্ডিয়া গ্ৰ' কৰিবলৈ হ'লে বেলেগ বেলেগ কাণ্ট্ৰিৰ লগত ডিল কৰিব লাগিব গতিকে নন এলাইনৰ পৰা আঁতৰি পেলাই এতিয়া লাহে লাহে ইণ্ডিয়া বিভিন্ন অৰ্গেনাইজেশ্যনৰ লগত লগ খাব ল'লে গতিকে ইয়াত কৈছে যে জিঅ' পলিটিকেল চেঞ্জেছ আহিছিল ছ'ভিয়েট ইউনিয়ন কলাপছ হৈছিল ইকনমিক ৰাইজ অফ এছিয়ানৰ ইকনমিক ৰাইজ হৈছিল চাইনাৰ এক্সপানশ্যন যিটো পলিচি সেইটো গ্ৰ' হৈছিল গতিকে তেতিয়া লুক ইষ্ট পলিচি আণ্ডাৰ PV নৰসিংহ ৰাও তেওঁৰ আণ্ডাৰত এটা লুক ইষ্ট পলিচি ষ্টাৰ্ট কৰা হৈছিল নেক্সট ইণ্ডিয়া বিকেম এ ছেক্টৰেল ডায়লগ পাৰ্টনাৰ অফ এছিয়ান ইন 1992 ফুল মেম্বাৰ হোৱা নাই ছেক্টৰেল ডায়লগ পাৰ্টনাৰ হৈছে আৰু ফুল ডায়লগ পাৰ্টনাৰ হ'ল 1996 ফিলিমছৰ কাৰণে জৰুৰী হয় এই দুটা মনত ৰাখিব নেক্সট 2003 এছিয়ান ইণ্ডিয়া ছামিট ইনষ্টিটিউচনেলাইজড ৰেগুলাৰ হাই লেভেল ইণ্টাৰেকশ্যন তেতিয়াৰ পৰা কিন্তু হাই লেভেল ইণ্টাৰেকশ্যন 2003 পৰা একচুৱেলি আৰম্ভ হ'ল আৰু এক্টিছ পলিচিৰ সময়ত আমি চাওঁ যেহেতু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰে যিটো লুক ইষ্ট পলিচি তাক এক্টিছ পলিচি হিচাপে ৰিনেম কৰিলে 2014ত এম্ফেচাইজিং সিকিউৰিটি এণ্ড ষ্ট্ৰেটেজিক কোঅপাৰেশ্যন বিয়ণ্ড ইকনমিক টাইজ কেৱল ইকনমিক টাইজৰ ওপৰত ভিত্তি কৰি নহয় আৰু কিছুমান চিন্তা কৰা হ'ল যে সিকিউৰিটিৰ ওপৰত কেনেধৰণে ষ্টেপ ল'ব বা ষ্ট্ৰেটেজিক কোঅপাৰেশ্যনটো কেনেকৈ ইনক্ৰিজ কৰিব গতিকে তাক লুক ইষ্ট পলিচিৰ পৰা আমি এক্টিছ পলিচি নাম দিলোঁ আৰু এক্টিছ পলিচি এলায়েন্স উইথ ইণ্ডো পেচিফিক ষ্ট্ৰেটেজি যিহেতু কৈছোঁ ইণ্ডো পেচিফিকত ইণ্ডিয়াৰ যিটো ইনফ্লুৱেঞ্চ সেইটো গেইন কৰিব লাগিব যাতে বেলেগ কাণ্ট্ৰি যিধৰণে চাইনাই ইনফ্লুৱেঞ্চ ক্ৰিয়েট কৰিব চাই ইণ্ডিয়াৰ প্ৰয়োজন হয় আৰু ইয়াত দিছে ইণ্ডিয়াছ বিমষ্টেক প্ৰায়ৰিটিজ এক্সপাণ্ডিং ইনফ্লুৱেঞ্চ বিয়ণ্ড চাউথ এছিয়া বিমষ্টেক কি হয় আমি তাৰ বিষয়েও চাম বিমষ্টেকৰ বিষয়ে আমি পঢ়িব লাগিব 18 এছিয়ান ইণ্ডিয়ান কমেমৰেটিভ ছামিট ইন দিল্লী ৰিএনফৰ্চ ইণ্ডিয়াছ কমিটমেণ্ট টু এছিয়ান সেই ফাইনেলি 2018ত এইটো এছিয়ান ইণ্ডিয়া কমেমৰেটিভ এখন ছামিট হৈছিল দিল্লীত আৰু ই ৰিইনফৰ্চ কৰিছিল ইণ্ডিয়াৰ যি কমিটমেণ্ট সেই কমিটমেণ্টটো আকৌ ৰিইনফৰ্চ হৈছিল এতিয়া ইকনমিক কোঅপাৰেশ্যনৰ ক্ষেত্ৰত আমি চাম বিশেষকৈ আমাক যেতিয়া মেইনছত কুৱেশ্যন সুধিব এছিয়ান আৰু ইণ্ডিয়াৰ ৰিলেশ্যনৰ ওপৰত তেতিয়া আমি সঠিক ডাটা জানিব লাগিব গতিকে আমি কি ট্ৰেডিং পাৰ্টনাৰনো ইণ্ডিয়াৰ এছিয়ান কেনেকৈ হয় কিমান হয় সেইটো আমি চাম ইণ্ডিয়া এছিয়ান ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট অপাৰেশ্যনেল সিন্স 2010 এছিয়ান ইজ ইণ্ডিয়াছ 4th লাৰ্জেষ্ট ট্ৰেডিং পাৰ্টনাৰ গতিকে আমি ইন্ট্ৰডাকশ্যনত সেইটো আৰম্ভ কৰিব পাৰোঁ যে এছিয়ান হৈছে ইণ্ডিয়াৰ 4th লাৰ্জেষ্ট ট্ৰেডিং পাৰ্টনাৰ হয় আফটাৰ US ইউৰোপিয়ান ইউনিয়ন আৰু চাইনা bilateral trade reached $110 billion in 2022 and India still lags behind China $700 billion trade with ASEAN গতিকে ইয়াত এইখিনি যিখিনি ডাটা সেই ডাটাখিনিৰ ওপৰত বেছ কৰি পেলাই আমি এনচাৰ লিখিম গতিকে মই লাইন বাই লাইন গোটেইখিনি পঢ়ি নাযাওঁ আপোনালোকে পজ কৰি পঢ়িব বা মই PDFটো মোৰ টেলিগ্ৰাম চেনেলত প্ৰভাইড কৰিম ইয়াত চেলেঞ্জেছ কিছুমানো আছে ইকনমিক এংগেজমেণ্টৰ ক্ষেত্ৰত প্ৰথম ইয়াত দিছে নন টেৰিফ বেৰিয়াৰ্ছ ইম্প'জ বাই এছিয়ান নেশ্যন ৰেষ্ট্ৰিক্ট ইণ্ডিয়ান এক্সপৰ্ট যি ইণ্ডিয়ান এক্সপৰ্ট তাত কিন্তু নন টেৰিফ বেৰিয়াৰ্ছ কিছুমান থাকে বিভিন্ন এছিয়ান নেশ্যনৰ দ্বাৰা সেইটো কিন্তু আমাৰ কাৰণে এটা প্ৰব্লেমেটিক হয় এতিয়া নন টেৰিফ বেৰিয়াৰ মানে কি হয় নন টেৰিফ বেৰিয়াৰ আৰ ট্ৰেড ৰেষ্ট্ৰিকশ্যন ডেট কাণ্ট্ৰি ইউজ টু লিমিট ইম্পৰ্টছ অৰ এক্সপৰ্টছ উইদাউট ইম্প'জিং টেৰিফ টেক্সেছ অন ইম্পৰ্টেড গুডছ টেৰিফ বুলি আমি যিটো থাকে অৰ্থাৎ টেক্সেছ ইম্পৰ্টেড আমদানি কৰা বস্তুত যি টেক্সেছ থাকে তাৰ সলনি যেতিয়া বেলেগ ধৰণৰ ৱে অফ ৰেষ্ট্ৰিকশ্যন লগোৱা হয় তাক আমি নন টেৰিফ বেৰিয়াৰ বুলি কওঁ মই এক্সাম্পলখিনি দি দিছোঁ ইয়াত ফাৰ্ষ্ট ৰেগুলেশ্যন কিছুমানো থাকে লাইচেন্সিং ৰিকুৱাৰমেণ্ট থাকে চেনিটেৰী আৰু ফাইটোচেনিটেৰী মেজাৰ্ছ থাকে টেকনিকেল বেৰিয়াৰ্ছ থাকে ইম্পৰ্ট কোটাছ থাকে এম্বাৰ্গোছ থাকে কাৰেঞ্চি কণ্ট্ৰল এইখিনি আপোনালোকে পঢ়ি চাব একেবাৰে চিম্পুল কথা হয়
ইয়াৰ ওপৰত কিন্তু প্ৰিলিমছৰ কাৰণে কুৱেশ্যন অহাৰ সম্ভাৱনা থাকে যেনেকুৱা ধৰণৰ হ'ব পাৰে যে হুইচ অফ দ্য ফলোইং ইজ এক্সাম্পল অফ নন টেৰিফ বেৰিয়াৰ্ছ তেনেকৈ দিয়া থাকিব পাৰে নেক্সট আমি চাওঁ ইণ্ডিয়াছ ট্ৰেড ডেফিচিট উইথ এছিয়ান ৰিমেইনছ হাই গতিকে ট্ৰেড ডেফিচিট বুলি ক'লে সদায় এনেকুৱা ধৰণৰ হয় এক্সপৰ্টটো বেছি হ'ব লাগে ইম্পৰ্টটো কম হ'ব লাগে কিন্তু ইণ্ডিয়াৰ ক্ষেত্ৰত আৰু এছিয়ান কাণ্ট্ৰিৰ ক্ষেত্ৰত সদায় ট্ৰেড ডেফিচিট এটা হয় ইম্পৰ্টৰ পৰিমাণ বেছি হয় গতিকে সেইটো এটা চিন্তাৰ বিষয় হয় লিমিটেড কানেক্টিভিটি এণ্ড শ্ল' ইমপ্লিমেণ্টেশ্যন অফ ইকনমিক প্ৰজেক্টছ হিণ্ডাৰ ট্ৰেড এফিচিয়েঞ্চি গতিকে কানেকশ্যনৰ অসুবিধা হয় কানেক্টিভিটিৰ অসুবিধা হয় আৰু ইমপ্লিমেণ্টেশ্যন অফ ইকনমিক প্ৰজেক্টছবিলাক শ্ল' হয় তাৰ কাৰণেও কিন্তু ট্ৰেড এফিচিয়েঞ্চিটো ভালদৰে হৈ নুঠে ইণ্ডিয়াছ উইথড্ৰল ফ্ৰম ৰিজনেল কম্প্ৰেছিভ ইকনমিক পাৰ্টনাৰশ্বিপ শ্বৰ্ট ফৰ্মত যিটো আৰকেপ বা RCEP বুলি ক'ব পাৰি এটা ছেটবেক হয়নে নহয় আমি তাৰ ওপৰত চাম চাইনাছ ডমিনেন্স এণ্ড পটেঞ্চিয়েল ফৰ চিপ গুডছ ডাম্পিং চাইনাত লেবাৰ ইণ্টেনচিভ যি ইণ্ডাষ্ট্ৰি তাৰ পৰিমাণ বেছি কাৰণ তাত কম খৰচত স্কিল লেবাৰ পোৱা যায় গতিকে চাইনাৰ পৰা বহুত চিপ বস্তুবিলাক আমাৰ ইণ্ডিয়ালৈ এক্সপৰ্ট হয় বা ইণ্ডিয়ালৈ ইম্পৰ্ট কৰা হয় কাৰণ বহুত কম পইচাত আমি দেখিছোঁ চাইনিজ মোবাইলৰ পৰা ধৰি বিভিন্ন গতিকে তাৰ এটা ডমিনেন্স কিন্তু ইণ্ডিয়ান মাৰ্কেটত থাকে যিটো এটা আমাৰ কাৰণে সমস্যা হয় লেক অফ ছেফগাৰ্ড ফৰ ডমেষ্টিক ইণ্ডাষ্ট্ৰি ইনক্লুডিং MSMEs যিটো আমাৰ যি স্মল হওক বা মাইক্ৰ' বা মিডিয়াম যি এণ্টাৰপ্ৰাইজেছ হয় সেইবিলাকৰ ক্ষেত্ৰতো অসুবিধাৰ সৃষ্টি হয় কাৰণ চাইনাৰ যি মানে চিপ বস্তুৰ যিটো ইণ্ডাষ্ট্ৰি আমাৰ ইয়াত ডেভেলপ হৈ উঠিছে আমি ডমেষ্টিক ইণ্ডাষ্ট্ৰিৰ ক্ষেত্ৰত যি ধৰণে ছেফগাৰ্ড দিব লাগে সেইটো আমাৰ নাই গতিকে ই আমাৰ কাৰণে এটা অসুবিধা হয় এছিয়ান চিজ দিছ এজ এ লট অপৰচুনিটি ফৰ ইণ্ডিয়া আৰু সেইকাৰণে এনেকুৱা প্ৰব্লেমেটিক চিটুৱেশ্যনৰ ক্ষেত্ৰত এছিয়ান আমাৰ কাৰণে এটা অপৰচুনিটি হ'ব পাৰে অৰ্থাৎ যি এছিয়ান মাৰ্কেট আছে যিমানখিনি দেশ এছিয়ান অৰ্গেনাইজেশ্যনত আছে তেওঁলোকৰ যি মাৰ্কেট সেই মাৰ্কেটত ইণ্ডিয়াৰ ইনফ্লুৱেঞ্চটো গেইন কৰিব পাৰে ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ কৰ্পৰেশ্যনৰ ক্ষেত্ৰত চাওঁ ইণ্ডিয়াছ ইনভেষ্টমেণ্ট ইন এছিয়ান ফ'কাছেছ অন IT ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড মেনুফেকচাৰ এইবিলাকৰ ওপৰত আমাৰ ইনভেষ্টমেণ্ট কৰা হৈছে এছিয়ানত এছিয়ান ইনভেষ্টমেণ্ট ইন ইণ্ডিয়া ছাপৰ্ট আৰ্বান ইনফ্ৰাষ্ট্ৰাকচাৰ টেলিকম এণ্ড পাৱাৰ ছেক্টৰ এইকেইটা তিনিটা ছেক্টৰত এছিয়ানৰ ইনভেষ্টমেণ্ট দেখা যায় $1 billion lines of credit for Asian connectivity project aims to strengthen regional ties গতিকে এইবোৰ এক্সাম্পল আমি আমাৰ যি এনচাৰ তাত আমি পুট কৰিব লাগিব নেক্সট কানেক্টিভিটি এণ্ড ৰিজনেল প্ৰজেক্টছ কিছুমান আছে কানেক্টিভিটিৰ ক্ষেত্ৰত আমি চাম আমি এছিয়ান যিবিলাক নেশ্যন চাউথ ইষ্ট এছিয়ান নেশ্যন তাত কি ধৰণৰ কানেক্টিভিটি প্ৰজেক্ট লোৱা হৈছে কালাডন মাল্টিমডেল প্ৰজেক্ট যিটো মই কৈছোঁ আমাৰ এবাৰত আহিছিলে আৰু খুব জৰুৰী হয় এই বিষয়ে আমি ইয়াত চাওঁ মেকং গংগা কোঅপাৰেশ্যন ইনিচিয়েটিভ এইবোৰ এক্সাম্পল আপোনালোকে কেনেকৈ এপ্লাই কৰিব মই যিবিলাক এনচাৰ ৰাইটিং মোৰ ভিডিঅ' আগবঢ়াম তাত ধুনীয়াকৈ আপোনালোকক দেখাম খালি এক্সাম্পলবোৰ আপোনালোকে মনত ৰাখিব বিজনেছ পাৰ্চপেক্টিভ হওক বা মেইনছ পাৰ্চপেক্টিভত হওক কালাডন মাল্টিমডেল ট্ৰান্সপৰ্ট প্ৰজেক্ট আছে ইয়াত ইণ্ডিয়ান ম্যানমাৰ ইয়াৰ ওপৰত মই ড্ৰাইগ্ৰাম কেনেকৈ ড্ৰ কৰিব লাগে দেখাম আমি যেতিয়া এনচাৰ লিখিম মই এনচাৰত কালাডন মাল্টিমডেল প্ৰজেক্টত যি ইণ্ডিয়া পৰ্টৰ পৰা চিটৱে ম্যানমাৰ বা মিজোৰামৰ লগত যিটো কানেকশ্যন আছে তাৰ মই ডায়েগ্ৰাম ড্ৰ কৰিছিলোঁ এইখিনি পজ কৰি আপোনালোকে পঢ়িব কানেক্টিভিটি চেলেঞ্জেছ কিছুমান আছে ম্যানমাৰ অনগোয়িং চিভিল ৱাৰ যিটো অলৰেডি ৰোহিংগাৰ যিটো এটা সমস্যা চলি আছে সেইটোৰ বিষয়ে ইয়াত দিছে চেলেঞ্জেছ হয় ডিলেজ ইন ইনফ্ৰাষ্ট্ৰাকচাৰ ফাণ্ডিঙৰ ক্ষেত্ৰত ডিলেজ হৈছে সেইটো ইয়াত দিছে মেৰিটাইম কানেক্টিভিটি ৰিমেইনছ আণ্ডাৰ ডেভেলপ যিটো মেৰিটাইম কানেক্টিভিটি এইটো আণ্ডাৰ ডেভেলপ হৈ আছে ঠিক এতিয়া ছিকিউৰিটি ষ্ট্ৰেটেজিক কোঅপাৰেশ্যনৰ ক্ষেত্ৰত কেনেকুৱা ৰিলেশ্যন আছে ইণ্ডিয়া এছিয়ান ছিকিউৰিটি টাইজ ইয়াত ধুনীয়াকৈ লিখা আছে আপোনালোকে চাওক চাইনাছ মিলিটেৰী এক্সপানশ্যন ইন দ্য চাউথ চাইনা চি হেজ লিড এছিয়ান টু ষ্ট্ৰেংথেন ছিকিউৰিটি পাৰ্টনাৰশ্বিপ উইথ ইণ্ডিয়া গতিকে চাইনাৰ যি চাউথ চাইনা চিত যি ডমিনেন্স দেখা যায় বা এক্সপানশ্যন দেখা যায় তাৰ কাৰণে এছিয়ান যিবিলাক নেশ্যন আছে তেওঁলোকে ইণ্ডিয়াৰ লগত ছিকিউৰিটি যি পাৰ্টনাৰশ্বিপ সেইটো কিন্তু ইনক্ৰিজ কৰাৰ কাৰণে ভবাটো আমাৰ কাৰণে ভাল India's strategic ties with Vietnam and Philippines have grown significantly with BrahMos missile exports and defense training programs. এইটো খুব এটা জৰুৰী আমি ইকনমিক যি কুৱেশ্যন থাকিব ইকনমিৰ ওপৰত যদি আমি এক্সপৰ্ট ৰিলেটেড কিবা কথা থাকে আমি সৰু সৰু বস্তুবিলাকৰ কথা নিলিখি আমি ডিফেন্সৰ ক্ষেত্ৰত কি ধৰণে ইণ্ডিয়া এক্সপৰ্ট কৰিছে কি ধৰণে চাউথ ইষ্ট এছিয়া নেশ্যনৰ লগত ইণ্ডিয়াৰ এছিয়ানৰ থ্ৰুৱেদি কিছুমান ডিফেন্স এক্সপৰ্ট এগ্ৰিমেণ্ট হৈছে সেই বিষয়ে আমি চাম নেক্সট ইণ্ডিয়াছ এজ এ কোৱাড মেম্বাৰ মই ভিডিঅ'ৰ আৰম্ভণিতে কৈছোঁ কোৱাডৰ বিষয়ে আমি পঢ়িব লাগিব গতিকে কোৱাড মেম্বাৰ ইণ্ডিয়া যিহেতু হৈছে প্ৰভাইড এছিয়ান উইথ এ ষ্ট্ৰেটেজিক অল্টাৰনেটিভ টু চাইনা যিমানবোৰ সমস্যা চাইনাক লৈ ইণ্ডিয়াৰ আছে তাক কাউণ্টাৰ কৰাৰ ক্ষেত্ৰতো এছিয়ানে ইণ্ডিয়াক যথেষ্ট সহায় কৰিব ফিউচাৰ অফ ইণ্ডিয়া এছিয়া ৰিলেশ্যনশ্বিপ এইটো ৱে ফৰৱাৰ্ড হিচাপে আমি লিখিম কেনেকুৱা ধৰণৰ আমাৰ ফিউচাৰ হ'ব পাৰে অপৰচুনিটিজ ফৰ এনহেন্স কোঅপাৰেশ্যন এইটো আপোনালোকে পঢ়ি চাওক
deeper trade integration via bilateral free trade agreements with ASEAN members, improve connectivity ইয়াত লিখা আছে কি চ্যালেঞ্জেস আমি কেনে ধৰণে ওভাৰকাম কৰিম পলিটিক্যাল ইনষ্টেবিলিটি ইন ম্যানমাৰ এখিনি আমি ইনষ্টেবিলিটি যি নেবাৰিং কান্ট্ৰি ম্যানমাৰত হৈ আছে বা বাংলাদেশত যি ধৰণৰ হৈ আছে ই ভাৰতৰ ৰিজনেল ইনফ্লুৱেন্সটোক ইম্পেক্ট কৰে সেইটো এটা জৰুৰী India must expand trade beyond traditional sectors like IT, pharmaceuticals. গতিকে ইণ্ডিয়াই যি অলৰেডি IT আৰু ফাৰ্মাচিউটিকেলছত যিখিনি কৰি আছে তাতও কিন্তু ইণ্ডিয়াৰ যি ট্ৰেড তাক এক্সপান্ড কৰাটো জৰুৰী এইকেইটা সেক্টৰৰ বাহিৰেও যাতে বেলেগ সেক্টৰত কৰিব পাৰে Strategic imperatives for India greater integration into ASEAN economic framework to compete with China. It is jori accelerating stall infrastructure project to improve trade connectivity, balancing ASEAN utility with India's Indo-Pacific strategy interest, leveraging technology, education and cultural diplomacy for deeper engagement. Conclusion on etu dia ase apnaloke sabo already jitu moi koisu 5-7 trillion economy. Gotike ei jitu moi টপিক আগবঢ়ালো আৰু ইয়াত মই যেটো পিডিএফ দিছো তাত মই গুটেইখিনি পইণ্ট ইয়াত দিয়া আছে যে কি ধৰণে ইণ্ডিয়াই বেলেগ বেলেগ সেক্টৰত এছিয়ানৰ সহায়ত ইকোনমিক্যালি গ্ৰো কৰিব পাৰিব বা সিকিউৰিটি ক্ষেত্ৰতো কি ধৰণে এছিয়ানৰ লগৰ ৰিলেচনে চাইনাক কাউন্টাৰ কৰাৰ ক্ষেত্ৰত হেল্প হ'ব এই গুটেই কথাখিনি ইয়াত দিয়া আছে হয়তো বৰ বেছি এটা আলোচনা কৰাৰ বিষয় নহয় জাস্ট আপোনালোকে এছিয়ান আৰু ইণ্ডিয়াৰ ৰিলেচনটোৰ ওপৰত এনসাৰ লিখিবৰ কাৰণে চেষ্টা কৰাটো খুব জৰুৰী হয় ইয়াৰ কাৰণে মই মোৰ যি চেনেলৰ পোষ্টত মই কোৱেশ্চন প্ৰভাইড কৰিবৰ কাৰণে চেষ্টা কৰিম আপোনালোকে এনসাৰ লিখি মোক দেখাওক কিন্তু আমি কিছুমান এনেকুৱা অৰ্গানাইজেশ্যন আছে তাৰ ওপৰত যেতিয়া আলোচনা কৰিম আমি সেই বিষয়ে আৰু বেছি ক্লিয়াৰ হ'ম যে যি ধৰণে কোৱাডৰ লগত হওক বা বিমষ্টেক হওক এনেকুৱা অৰ্গানাইজেশ্যনৰ লগত ইণ্ডিয়াৰ ৰিলেচনটো যেতিয়া আমি ডিছকাছ কৰিম তেতিয়া আমি কিছু কথা জানিবলৈ সক্ষম হ'ম কিন্তু এইখিনিতে মই এটা কথা কওঁ আপোনালোকক আমি এই টপিকটো আমাৰ কাৰণে আৰু বেছি হেল্পফুল হ'ব যদিহে মই আন এটা টপিক ডিসকাস কৰো যেটো মই আগন্তুক দিনত আপোনালোকৰ কাৰণে আগবঢ়াম আমি যেতিয়া ইউএসএ ৰ লগত ভাৰতৰ ৰিলেচন বা চাইনাৰ লগত ভাৰতৰ ৰিলেচন বা চাইনাক কাউন্টাৰ কৰাৰ ক্ষেত্ৰত ইণ্ডিয়াই ল'ব লগা যিখিনি ষ্টেপ সেইখিনি যেতিয়া আলোচনা কৰিম তেতিয়া আমি এছিয়ানক কি ধৰণে আমি মেজাৰ হিচাপে ল'ব পাৰিম বা আমি আন অৰ্গানাইজেশ্যনৰ লগত ইণ্ডিয়াৰ ইনফ্লুৱেন্সটো গ্ৰো হ'লে কি ধৰণে চাইনাক কাউন্টাৰ কৰাৰ ক্ষেত্ৰত হেল্প হ'ব সেই বিষয়ে যেতিয়া আমি আলোচনা কৰিম আপোনালোকৰ কনসেপ্টটো আৰু বেছি ক্লিয়াৰ হ'ব গতিকে আজিৰ ভিডিঅটো ইমানতে ৰাখিছো এটা নতুন ভিডিঅৰ সৈতে আকৌ লগ পাম নমস্কাৰ